এটা গ্ৰীষ্মকালীন কৰ্মশালা সম্পৰ্কে কিছু ইনফৰমেশ্যন শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ল'বা। এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ লগত জড়িত খবৰ পাই থাকিবৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ লগত জড়িত বিষয়বস্তু পাই থাকিবৰ কাৰণে। তো আমাৰ অসমৰ যিটো সাংস্কৃতিক বিভাগ আছে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আণ্ডাৰত আমাৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত নিজৰ বিধানসভা সমষ্টিত হয়তো তোমালোকে নিজৰ বিধানসভা সমষ্টিৰ নামবোৰ জানা, যেনেকৈ মোৰ বিধানসভা সমষ্টি পৰে জালুকবাৰী। গতিকে তোমালোকৰো বিধানসভা সমষ্টি আছে। তো বিধানসভা সমষ্টিবিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 6ৰ পৰা দ্বাদশ শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰলৈকে পঢ়ি আছে, তেওঁলোকৰ মাজত সংগীত, নাটক, নৃত্য আৰু পোৰামাটিৰ শিল্প এইকেইটা বিষয়ৰ ওপৰত 15 দিনীয়া এটা গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হ'ব। আৰু এইটো আমাৰ বিধানসভা ভিত্তিত হ'ব, অৰ্থাৎ বিধানসভা সমষ্টিৰ এটা জাগাত এই অনুষ্ঠানটো কৰা হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই লাইনটোৰ লগত জড়িত বা কোনোবাই গান গাই ভাল পায়, কোনোবাই নাটক কৰি ভাল পায়, নাটকৰ লগত জড়িত, কোনোবাই ডান্স শিকি আছে বা নৃত্য শিকি ভাল পায়, বা কোনোবাই পোৰামাটিৰ শিল্প বা পোৰামাটিৰ কাৰুকাৰ্যবিলাক কৰি ভাল পায়, তেওঁলোকে এই 15 দিনীয়া ট্ৰেইনিংটোৰ কাৰণে গ্ৰীষ্মকালীন কৰ্মশালাৰ কাৰণে যোগাযোগ কৰিব পাৰিব। আৰু যোগাযোগ ক'ত কৰিব লাগিব? যোগাযোগ কৰিব লাগিব নিজৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়াৰ কাৰ্যালয়। তোমালোকে হয়তো তোমালোকৰ পিতৃ মাতৃক সুধিলে বা স্কুলৰ ছাৰ বাইদেউ সুধিলেও গম পাবা যে নিজৰ জিলাৰ যি সাংস্কৃতিক উন্নয়ন বিষয়াৰ কাৰ্যালয়, আমাৰ সাংস্কৃতিক বিভাগৰ যিটো জিলাত অফিচ থাকে, প্ৰতি জিলাতে আছে। তো সেই জিলাৰ অফিচত খবৰ কৰিব লাগিব, নাইবা জিলা আয়ুক্তৰ কাৰ্যালয় DC অফিচত খবৰ ল'ব লাগিব, নাইবা জিলা আয়ুক্তৰ কাৰ্যালয়। ইয়াতে তোমালোকে খবৰ লৈ পেলাই তোমালোকৰ নিজৰ জিলাত কেতিয়া অনুষ্ঠিত হ'ব তাৰ যদি ফৰ্ম আছে সেই ফৰ্মো তোমালোকে ল'ব পাৰিবা, লৈ পেলাই আবেদন কৰিব পাৰিবা। আৰু সেই যিটো 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা হ'ব তাত জইন কৰিব পাৰিবা। আৰু এই কৰ্মশালাটো অনুষ্ঠিত হ'ব অহা 7 জুলাইৰ পৰা। 7 জুলাইৰ পৰা আৰম্ভ হ'ব। গতিকে 7 জুলাইৰ আগতে তোমালোকে যোগাযোগ কৰি পেলাই ইয়াতে তাত জইন কৰিব লাগিব। আৰু ইয়াৰ যিটো অফিচিয়েল নটিচখন মই তোমালোকক স্ক্ৰীণত দেখাই আছোঁ, এবাৰ পঢ়ি দি আছোঁ, তোমালোকে চাই পেলাই ধুনীয়াকৈ যদি ইণ্টাৰেষ্টেড তেওঁলোকে যাব পাৰিবা। গতিকে আহা এতিয়া আমি নটিচখন চাওঁ, তাৰপিছত এই ভিডিঅ'টোৰ পৰা বিদায় মাগিম। নেক্সট ভিডিঅ'ত আৰু আহিম কিবা এটা ইনফৰমেশ্যন লৈ। থেংক ইউ। তো এইখন হৈছে গ্ৰীষ্মকালীন কৰ্মশালাৰ নটিচখন, আৰু ইয়াত দেখিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগৰ বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা 2025। আৰু ইয়াত লিখা আছে ৰাজ্যৰ শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আছে। বিগত বছৰবোৰৰ দৰে এই বছৰো শিক্ষাৰ্থীৰ সাংস্কৃতিক বুদ্ধিমত্তাক গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত 7 জুলাইত আৰম্ভণিৰ দিন হিচাপে লৈ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী প্ৰতিটো বিধানসভা সমষ্টিৰ ভিত্তিত সংগীত, নাটক, নৃত্য আৰু পোৰামাটিৰ শিল্প আদি বিষয় লৈ 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। সবিশেষ তথ্যৰ বাবে ইচ্ছুক শিক্ষাৰ্থীসকলক সংশ্লিষ্ট জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়াৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয় অথবা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।